বন্ধু বান্ধৱীসকল জে পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ কিছুমান সোণালী মুৰ্গী আমি কণীৰ কাৰণে ৰাখিছোঁ। আমাৰ ফাৰ্মত কিছুমান সোণালী মুৰ্গী আমি কণীৰ কাৰণে ৰখা হৈছে। সেইখিনি আমি এতিয়া দানা দিয়াৰ সময় আপোনালোকক দেখাওঁ আমি কেনেকৈ কুকুৰাখিনিক দানা দিওঁ। এইখিনি আমাৰ সোণালী ডাঙৰ কুকুৰা চৰাই, এইখিনি আমি কণী উৎপাদনৰ কাৰণে আমাৰ ইয়াত ৰাখি থকা হৈছে। এইখিনি কুকুৰা চৰাই আমাৰ 3 মাহ সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি এইখিনিক সন্ধিয়া দানাখিনি দিবলৈ ৰেডি হৈছোঁ। আমাৰ কুকুৰাখিনিক এতিয়াও আমি ষ্টাৰ্টাৰ দানাই খুৱাই আছোঁ। কুকুৰাখিনি দানা খোৱাত সম্পূৰ্ণ এক্টিভ হৈয়ে আছে আমাৰ। আৰু এতিয়া আমাৰ ইয়াত মতা কুকুৰা কিছুমান আছে বাৰু, ইমান বেছি মতা কুকুৰা আমি নাৰাখোঁ। ইয়াৰে কিছুমান আমি চেল কৰিম মতা কুকুৰা। এইখিনি আমাৰ ছেকেণ্ড বেটছৰ সোণালী কুকুৰা চৰাই, ইহঁতৰ 1 মাহ পাৰ হৈ গ'ল। ইহঁতৰ 33 নম্বৰ দিন চলি আছে। এতিয়া বৰ্তমান ইহঁতৰ দানা খোৱাৰ সময়। এইখিনি কুকুৰা চৰাই আমাৰ চেল কৰি থকা হৈছে। কাৰোবাক লাগিলে পাঠশালাৰ আশে পাশে ল'ব পাৰিব। এইখিনি মোক কণ্টেক্ট কৰিলে হ'ল, এইখিনি কুকুৰা চৰাই দিয়াৰ ব্যৱস্থা কৰিম। এই কুকুৰাখিনিক আমি দানা দিয়াৰ উপৰিও অমিতাৰ পাত, ছজিনাৰ পাত এইবিলাক মাজে মাজে খাব দি থাকোঁ। সোণালী কুকুৰা পালনৰ উপৰিও আমি কেইটামান বটা চৰাই, কোৱেল বাৰ্ড পালন কৰি থকা হৈছে। এয়া আমাৰ কোৱেল বাৰ্ডখিনি। এনেকুৱা কোৱেল বাৰ্ড কাৰোবাক লগা হ'লে মোক কণ্টেক্ট কৰিব পাৰে। এনেকুৱা কোৱেল বাৰ্ড, এয়া আমাৰ কোৱেল বাৰ্ডৰ কণী দি থৈছে আমাৰ ইয়াতে। এনেকুৱা ধৰণৰ ফাৰ্মিং ৰিলেটেড ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।